হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ ভালে আছেনে? মই ভালেই আছোঁ। আৰু আমি আজি ক'ত আহি আছোঁ জানেনে? আমি আহি আছোঁ আজি মাধৱদেৱ কলাক্ষেত্ৰ। এয়া হৈছে মাধৱদেৱ কলাক্ষেত্ৰ, নাৰায়ণপুৰত আছে। আৰু আমি কিয় আহিছোঁ বাৰু জানেনে? আমি আহি আছোঁ অসম চৰকাৰে যে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে, অসম সাংস্কৃতিক মহাসংগ্ৰাম যে অনুষ্ঠিত কৰি আছে, আমি তাৰ কাৰণে আজি আহিছোঁ। আমি পৌৰসভা পৰ্যায়ত আমাৰ ছোৱালীহঁতৰ বড়ো ডান্সটো ফাৰ্ষ্ট হৈছিলে, আৰু আজি আমি বিধানসভা পৰ্যায়ৰ কাৰণে আহিছোঁ। আৰু এইয়া আমাৰ গুৰু কৰিশ্মা বৰা, আৰু এইয়া সকলোৱে ৰেডি হৈ আছে, আৰু আমাৰ বাদ্যযন্ত্ৰ বজোৱা কেইজনো আছে লগতে। আৰু এইয়া সিহঁতৰ ডান্স আৰম্ভ হৈ গ'ল।
আৰু এইয়া গোটেইকেইজনী নাচি বাগি আহি পূৰা ভাগৰ গৰম উঠিছে, বহি আছে। আৰু আমি এতিয়া ৰিজাল্টলৈ ৱেইট কৰি আছোঁ। এয়া সকলোৰে মনতে টেনশ্যন হৈ আছে, মানে ৰিজাল্টটো কি হ'ব। আৰু ফাইনেলি আমাৰ ওচৰৰ ৰিজাল্ট আহি গ'ল। আমাৰ গ্ৰুপটো বোলে ফাৰ্ষ্ট হ'ল। আৰু সকলোৱে মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে, মানে কিছুমানে যে কান্দি গৈছেগৈ। সিহঁতি মানে ইমানেই কষ্ট কৰিছে, মানে সিহঁতৰ কষ্টৰ ফল হয়। আৰু ইয়াতে মই গুৰু কৰিশ্মা বৰাক বহুত বহুত থেংক ইউ দিছোঁ। কৰিশ্মা, তোমালৈ বহুত বহুত থেংক ইউ থাকিলে। তুমি ইমান মানে ব্যস্ততাৰ মাজতো যে এহেঁতক ইমান সময় দিছা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই বাদ্যযন্ত্ৰ বজোৱা গুৰুকেইজনকো বহুত বহুত থেংক ইউ দিছোঁ ইয়াতে। ধন্যবাদ আপোনালোকক সকলোলৈকে বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ইয়াতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই, আজিলৈ আহোঁ।